ছাত্ৰ ছাত্ৰীসকল আজি আমি নতুন এটা চেপ্টাৰ ষ্টাৰ্ট কৰিছোঁ ক্লাছ 9ৰ চেপ্টাৰ 7.2 এইটো সেভাৰ কাৰণে আমি ক্লাছ 9ৰ 7.1 টো অলৰেডি কমপ্লিট কৰিলোঁ নিশ্চয় তোমালোকে বুজি পাইছা তো আজি আমি ষ্টাৰ্ট কৰিছোঁ 9ৰ 7.2 চেপ্টাৰ 2 ঠিক আছে ফাৰ্ষ্ট কুৱেশ্যনটো চাওঁ প্ৰশ্ন নম্বৰ 1 সলিউশন বিশেষ সূত্ৰ লিখি দিছোঁ মই প্ৰশ্নটো তোমালোকক পঢ়ি দিছোঁ প্ৰশ্নটো মই আজি ইয়াতে লিখা নাই ঠিক আছে চাওঁ প্ৰশ্নটো কি কৈছে তো প্ৰশ্ন দিয়া আছে এটা সমদ্বিবাহু ত্ৰিভুজৰ ABC তো AB সমান AC আৰু কোণ B আৰু কোণ C ৰ সমদ্বিখণ্ডক দুডালে O বিন্দুত পৰস্পৰ কটাকটি কৰে ঠিক আছে এক O ৰ সৈতে ৰেখাৰে সংলগ্ন কৰা দেখুৱা যে দেখাব গৈছে OB সমান OC AO এ কোণ এক সমদ্বিখণ্ডিত কৰে ঠিক আছে চিত্ৰ দিয়া নাই তোমালোকক চিত্ৰটো আঁকি দিছোঁ কি ত্ৰিভুজ ABC বুলি কৈছে সমদ্বিবাহু ত্ৰিভুজ AB সমান AC বুলি কৈছে এই কাৰণে এই চিনটো দি দিছোঁ তাৰ পিছত কোণ B আৰু কোণ C ৰ সমদ্বিখণ্ডক ঠিক আছে এইটো কোণ B আৰু কোণ C ৰ সমদ্বিখণ্ডক আঁকিছোঁ এইটো E আৰু F বুলি লিখি দিছোঁ ঠিক আছে কোণ C আৰু কোণ B ৰ সমদ্বিখণ্ডক দুডালে O বিন্দুত পৰস্পৰ কাটা বুলি কৈছে ঠিক আছে তাৰ পিছত AO সংযোগ কৰিব কৈছে AO সৈতে সংলগ্ন কৰা হ'ল ঠিক আছে চাওঁ এতিয়া প্ৰমাণটো আমি কেনেকৈ প্ৰমাণ কৰোঁ তোমালোকক ইয়াত মই কেনেকৈ কৰিব লাগে এইটোৱে দেখাম ঠিক আছে চাওঁ কেনেকৈ কৰিম প্ৰমাণ চাওঁ প্ৰমাণ কোনটো প্ৰমাণ কৰিব কৈছে চাওঁ OB আৰু OC সমান বুলি প্ৰমাণ কৰিব কৈছে ঠিক আছে OB সমান OC চিত্ৰ চাওঁ OB কোনটো এইটো OB আৰু এইটো OC তেনেহ'লে কোনটো ত্ৰিভুজ ল'ম আমি কোনটো ত্ৰিভুজ ল'ম এই ত্ৰিভুজটো ল'ম ঠিক আছে এই দুটা ত্ৰিভুজ ল'ম তো ত্ৰিভুজ ল'লোঁ ত্ৰিভুজ AOB আৰু ত্ৰিভুজ AOC ৰ পৰা AOB আৰু AOC ৰ পৰা বুলি লিখিলোঁ ঠিক আছে এতিয়া আমি তিনিটা প্ৰমাণ কৰিব লাগিল কণ্ডিশ্যন চাওঁ কি কি সমান ইয়াতে আমি পাওঁ চাওঁ AO সমান AO বুলি লিখিব পাৰোঁ আমি AO সমান AO কিয় AO সমান AO সাধাৰণ বাহু দুটা ত্ৰিভুজতে আছে মই শৰ্ট ফৰ্মত লিখি দিছোঁ AO সমান AO তাৰপিছত আমাক দিয়া আছে AB সমান কি দিয়া আছে AC দিয়া আছে ঠিক আছে নেক্সট থাৰ্ড কণ্ডিশ্যন আমি ফুলফিল কৰিব লাগিল তো কি সমান বুলি আমি ক'ব পাৰোঁ চাওঁ এই বাহুটো এই বাহুৰ লগত সমান বুলি লিখিলোঁ এইটো বাহু সমান লিখিলোঁ এইটো আৰু এইটো সমান প্ৰমাণ কৰিব লাগে তেনেহ'লে এইটো আমি লিখিব নোৱাৰোঁ তো বাহু দুটা হ'ল তেনেহ'লে আৰু এটা কোণ দৰকাৰ এই কোণটো সমান ইয়াৰ লগত লিখিব নোৱাৰোঁ এই কোণটো আৰু এই কোণটো সমান লিখিব পাৰিম নে নাই চাওঁ মই ইয়াতে তোমালোকক বুজি পাবৰ কাৰণে আৰু এটা চিত্ৰ আঁকি দিলোঁ চাওঁ চিত্ৰটো তেতিয়া বুজাত সহজ হ'ব তোমালোকৰ ABOC ঠিক আছে এইটো সমান এইটো বুলি লিখিলোঁ এইটো সমান এইটো লিখিলোঁ AO সমান AO লিখিলোঁ তাৰপিছত এই কোণটো আৰু এই কোণটো সমান বুলি ক'ব নোৱাৰোঁ এই কোণটো সমান বুলি আমি ক'ব নোৱাৰোঁ চাওঁ এইটো সমান দিয়া আছে এইটো সমান বুলি আমি লিখিব পাৰোঁ সাধাৰণ দুটা ত্ৰিভুজতে আছে এই কোণটো এইটো সমান ক'ব নোৱাৰোঁ এই কোণটো এইটো কোণৰ লগত সমান হ'ব নোৱাৰোঁ ঠিক আছে তেনেহ'লে আমাৰ থাকিল এইটো কোণ আৰু এইটো কোণ এই কোণ দুটা সমান বুলি লিখিব পাৰোঁনে চাওঁ কিন্তু আমি সমদ্বিবাহু ত্ৰিভুজ বুলি কৈছে যিহেতু সমদ্বিবাহু ত্ৰিভুজ তেনেহ'লে AB আৰু AC সমান তেনেহ'লে কোণ B সমান কোণ C হয় কোণ B সমান কোণ C হয় ঠিক আছে কোণ B সমান এটা পালোঁ দুটা পালোঁ কোণ B সমান কোণ C যদি হাফ অফ কোণ B আৰু হাফ অফ কোণ C কৰোঁ তেনেহ'লে আমি কি পাম কোণ ABO সমান কোণ ACO ঠিক আছে তেনেহ'লে আমি তিনিটা কণ্ডিশ্যন পালোঁ কিয় আমি গম পালোঁ এইটো AB সমান AC হয় সমদ্বিবাহু ত্ৰিভুজ তিনিটা কণ্ডিশ্যন পালোঁ এতেকে ইয়াত লিখাৰ কোনো দৰকাৰ নাই তো এতেকে আমি লিখিব পাৰোঁ ত্ৰিভুজ AOB সৰ্বসম ত্ৰিভুজ AOC ঠিক আছে AS ৰোল বুলি লিখিলোঁ SAS ৰোল এতেকে আমি লিখিব পাৰোঁ এইটো 1 আছিলে BO সমান CO CPCT বুলি লিখিলোঁ চাওঁ এক নম্বৰটো আমি নিশ্চয় গম পালোঁ কেনেকৈ কৰিব লাগে চাওঁ এতিয়া টু কি কৰিব হৈছে তো AO
কোন এক সমদ্বিখণ্ডিত কৰে ইয়াৰ কাৰণে তোমালোকে বেলেগকৈ প্ৰমাণ কৰাৰ কোনো দৰকাৰ নাই নেক্সট তেনেহ'লে কি লিখিম চাওঁ আমি সৰ্বসম প্ৰমাণ কৰিলোঁ তেনেহ'লে ইয়াতে আমি জাষ্ট সৰ্বসমটো লিখিলোঁ এ অ' বি সৰ্বসম ত্ৰিভুজ এ অ' চি বুলি লিখিলোঁ ঠিক আছে তো এক ৰ পৰা বুলি লিখিম ইয়াতে এক ৰ পৰা তো এতিয়া এতেকে জাষ্ট লিখি দিলে হ'ল কি কোন এই কোনটো সমান এইটো সমান ঠিক আছে কোন বি এ অ' সমান কোন চি এ অ' চি পি চি টি কিয় চি পি চি টি হ'ল হ'ল তো চি পি চি টি হ'ল চি পি চি টি মানে কৈছে তোমালোকৰ কৰেছপণ্ডিং পাৰ্ট অফ দ্য কংগ্ৰুৱেণ্ট ট্ৰাইংগল এইটো কি হ'ব সৰ্বসম ত্ৰিভুজৰ বাকী বা অনুৰূপ কোণবিলাক সমান ঠিক আছে তো এতেকে আমি লিখিব পাৰোঁ এতেকে লিখিব পাৰোঁ এ অ' এ কোন এ ক সমদ্বিখণ্ডিত কৰে ঠিক আছে তেনেহ'লে আমি কুৱেশ্যন নম্বৰ 1 টো বুজি পালোঁ তো এতিয়া আমি মুভ কৰোঁ কুৱেশ্যন নম্বৰ 2 লৈ চাওঁ কুৱেশ্যন নম্বৰ 2 কি কৈছে আমি লিখি লওঁ বিশেষ সূত্ৰটো কুৱেশ্যন নম্বৰ 2 বিশেষ সূত্ৰটো স্ক্ৰীনশ্বট মাৰি লৈ লিখি ল'বা এতিয়া চাওঁ আমি চিত্ৰলৈ চিত্ৰত কি কৈছে চাওঁ আগতে প্ৰশ্নটো চাই লওঁ প্ৰশ্নত কি দিয়া আছে ত্ৰিভুজ এ বি চি তো এ ডি বি চিৰ লম্ব সমদ্বিখণ্ডক দেখুওৱা যে ত্ৰিভুজ এ বি চি টু সমদ্বিবাহু য'ত এ বি সমান এ চি ঠিক আছে কৈছে ত্ৰিভুজ এ বি চি বুলি কৈছে আৰু এ ডি টু লম্ব সমদ্বিখণ্ডক বি চি এই কাৰণে মই এইটো আৰু এইটো সমান বুলি দি দিছোঁ এই দুটাই কি বুজাইছে সমান লম্ব সমদ্বিখণ্ডক বুলি কৈছে এইটো লম্ব বুজাইছে বা 90 ডিগ্ৰী বুজাইছে ঠিক আছে এতিয়া আমি প্ৰমাণ কৰিব লাগে যে ত্ৰিভুজটো সমদ্বিবাহু ত্ৰিভুজ ঠিক আছে তেনেহ'লে সমদ্বিবাহু ত্ৰিভুজ আমি প্ৰমাণ কৰিবলৈ কি লিখিম প্ৰমাণ বুলি লিখিলোঁ চাওঁ কেনেকৈ কৰোঁ আমি প্ৰমাণ লিখিলোঁ ঠিক আছে সমদ্বিবাহু ত্ৰিভুজ ঠিক আছে সমদ্বিবাহু ত্ৰিভুজ বুলি ক'বলৈ এই বাহুটো আৰু এই বাহু সমান বুলি প্ৰমাণ কৰিব লাগিল তেনেহ'লে আমি এই ত্ৰিভুজটো আৰু এই ত্ৰিভুজটো সৰ্বসম বুলি প্ৰমাণ কৰিব লাগিল চাওঁ ত্ৰিভুজ এ বি ডি আৰু ত্ৰিভুজ এ চি ডিৰ পৰা বুলি লিখিম তিনিটা কণ্ডিশ্যন আমি লিখিব লাগিল তো আমি এইটো সমান লিখিব নোৱাৰোঁ চাওঁ প্ৰথম এ ডি সমান এ ডি লিখিলোঁ এ ডি সমান এ ডি কিয় লিখিলোঁ সাধাৰণ বাহু শ্বৰ্ট ফৰ্মত লিখি দিলোঁ সাধাৰণ বাহু 2 নম্বৰ এইটো লিখিব পাৰোঁ 90 ডিগ্ৰী কোণ এ ডি বি সমান কোণ এ ডি চি 90 ডিগ্ৰী হ'ল এইটো তাৰপিছত আৰু এটা কি লিখিব পাৰিম আমি কি লিখিব পাৰিম এইটো লিখিলোঁ এইটো আৰু এইটো সমান লিখা নাই এতিয়া এইটো আৰু এইটো সমান বুলি লিখিব পাৰিম কিয় সমদ্বিখণ্ডক বুলি কৈছে ঠিক আছে তেনেহ'লে আমি লিখিলোঁ বি ডি সমান ডি চি ঠিক আছে কিয় লিখিলোঁ এ ডি বি চি সমদ্বিখণ্ডক ঠিক আছে তিনিটা আমি কণ্ডিশ্যন পালোঁ তেনেহ'লে তিনিটা কণ্ডিশ্যনে আমি ফুলফিল কৰিব পাৰিলোঁ তেনেহ'লে লিখিলোঁ ত্ৰিভুজ এ বি ডি সৰ্বাংগ সম ত্ৰিভুজ এ চি ডি বুলি লিখিব পাৰোঁ কি এছ বাহু কোণ বাহু শিখা যাওঁতে ঠিক আছে এছ এ এছ ৰোল তো এতেকে আমি লিখিব পাৰোঁ কি লিখিব পাৰোঁ যে এ বি সমান এ চি কিয় এ বি সমান এ চি হ'ল যিহেতু চি পি চি টি হ'ল সৰ্বসম ত্ৰিভুজৰ অনুৰূপ বাহুবিলাক সমান হয় তো 1 নম্বৰ হৈ গ'ল তাৰপিছত আৰু আমাক কৈছে কি বুলি কৈছে সমদ্বিবাহু ত্ৰিভুজ বুলি প্ৰমাণ কৰিব কৈছে আমাক এ বি সমান এ চি লিখাৰ লগে লগে আমি লিখিব পাৰোঁ এতেকে এ বি চি এটা সমদ্বিবাহু ত্ৰিভুজ এ বি চি এটা সমদ্বিবাহু ত্ৰিভুজ ঠিক আছে তো আমি 2 নম্বৰ প্ৰশ্নটো বুজি পালোঁ এতিয়া আমি চাওঁ কুৱেশ্যন নম্বৰ 3 টো কুৱেশ্যন নম্বৰ 3 আমাক কি কৈছে 3 টো লিখিলোঁ কুৱেশ্যন নম্বৰ 3 বুলি 3 টো সলিউশন মই লিখি দিলোঁ ডাইৰেক্ট মই যাওঁ সমাধানলৈ সমাধান চাওঁ বিশেষ সূত্ৰ লিখিম
প্ৰশ্নটো মই লিখি দিয়া নাই তোমালোকে প্ৰশ্নটো কিতাপৰ পৰা চাই লিখিব পাৰিবা তথাপি মই প্ৰশ্নটো কৈ দিছো চাও ত্ৰিভুজ ABC এটা সমদ্বিবাহু ত্ৰিভুজ আৰু ইয়াৰ সমান বাহু AC আৰু AB লৈ ক্ৰমে BE আৰু CF উন্নতি অকা হৈছে ঠিক আছে দেখুৱা যে এই উন্নতি দুডাল পৰস্পৰ সমান চাও আমি বিশেষ সূত্ৰটো লিখি লওঁ ABC এটা সমদ্বিবাহু ত্ৰিভুজ বুলি কৈছে ABC এটা সমদ্বিবাহু ত্ৰিভুজ সমদ্বিবাহু ত্ৰিভুজ তাৰ পিছত AC সমান AB ঠিক আছে AC সমান AB পৰা আমি লিখিলো AC সমান AB লৈ টনা ক্ৰমে BE আৰু CF উন্নতি অকা হল ঠিক আছে দেখুৱাব লাগে যে বা প্ৰমাণ কৰিব লাগে যে কি প্ৰমাণ কৰিব লাগে মই ইয়াতে ডাইৰেক্ট নাম লিখিলো BE সমান CF ঠিক আছে চাও কেনেকৈ প্ৰমাণ কৰিম চাও প্ৰমাণ বুলি লিখিলো প্ৰমাণ চিত্ৰটো আমি আঁকিলো সোনকালে আঁকিলো চিত্ৰটো A B C ইফালে F ইফালে E ঠিক আছে চাও কি সমান প্ৰমাণ কৰিব লাগে BE আৰু CF BE CF সমান বুলি প্ৰমাণ কৰিব লাগে ঠিক আছে তেনেহলে আমাক কি দিয়া আছে আমি চাও তেনেহলে কোনটো লো এইটো ত্ৰিভুজ আৰু আমি এইটো ত্ৰিভুজ লব পাৰো ঠিক আছে বা এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ লব পাৰো তেনেহলে কোনটো সুবিধা হয় চাও AC সমান AB বুলি কৈছে তো AC সমান ঠিক আছে AC সমান AB ঠিক আছে তেনেহলে আৰু এটা কি কৈছে ক্ৰমে সমদ্বিবাহু ত্ৰিভুজ আৰু ইয়াৰ সমান বাহু AC আৰু AB লৈ ক্ৰমে BE আৰু উন্নতি অকা হৈছে ঠিক আছে উন্নতি বুলি কৈছে উন্নতি 90 ডিগ্ৰী ঠিক আছে চাও এতিয়া লিখিলো আমি এতিয়া এই ত্ৰিভুজটো আৰু এই ত্ৰিভুজটো লম ঠিক আছে ত্ৰিভুজ কোনটো ললো এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ ললো কিয় ললো মই কৈ আছো চাও আমি ইয়াতে কেনেকৈ কৰিম এইটোৱে শিকি আছো যেহেতু তো ত্ৰিভুজ ABE আৰু ত্ৰিভুজ ACF ৰ পৰা কিয় লব লগা হল চাও যদি আমি এই ত্ৰিভুজটো লওঁ তেনেহলে আমি তিনটা কন্ডিশন সহজতে ফুলফিল কৰিব পাৰিম যেটো AB আমাক সমান দিয়া আছে AC ঠিক আছে দিয়া আছে তাৰ পিছত আমাক কি দিয়া আছে এইটো 90 ডিগ্ৰী দিয়া আছে ঠিক আছে তো এইটো 90 ডিগ্ৰী হলে এইটো 90 ডিগ্ৰী হ'ব তো আমি কেনেকৈ লিখিব পাৰো বা আমি এনেকৈ লিখিব পাৰো কোণ A = কোণ A কিয় সাধাৰণ কোণ হয় ঠিক আছে দুটা ত্ৰিভুজতে এই কোণ দুটা আছে তাৰ পিছত এইটো 90 ডিগ্ৰী এইটো 90 ডিগ্ৰী লিখিলো কোণ A প্ৰথম যোনটো ত্ৰিভুজটো লিখিম এইটো ত্ৰিভুজ লিখিম AEB কোণ AEB সমান কোণ AFC = 90 ডিগ্ৰী ঠিক আছে আমি তিনটা কন্ডিশন ফুলফিল কৰিলো চাও A কোণ সমান কৰি লিখিলো এইটো 90 ডিগ্ৰী পালো ঠিক আছে তেনেহলে আমি ইয়াতে লিখিব পাৰিম ত্ৰিভুজ ABE সৰ্বসম ত্ৰিভুজ ACF AAS ৰুল ঠিক আছে কোন বাহু স্বীকাৰ্য মতে এতেকে আমি লিখিব পাৰো কি লিখিব পাৰো BE = CF CP CT সৰ্বসম ত্ৰিভুজৰ বাকি বাহুবিলাক বা অনুৰূপ বাহুবিলাক সমান হয় ঠিক আছে আজিলৈ হ'ব থ্যাংক ইউ